নমস্কাৰ। কেতিয়াও ষ্টেজত উঠি পেলাই এই ৰমেন দাই কোৱা মতে কি ৰমেন বৰুৱা দাদাই কোৱা মতে এণ্টিচিপেটৰী বেইল বিচাৰি লোৱা আৰ্টিষ্টেলৈ মই ক'বলৈ সেইটো খুব দিগদাৰী পাওঁ। কিন্তু আজি এই যোৱা ধুমুহাৰ কাৰণে একদম টোটালি ভইচ ফিল কৰিছোঁ, মাত শুনি গম পাইছে। জিতেন দাৰ আজিৰ অনুষ্ঠান, জিতেন দাক যেনেকৈ পাইছিলোঁ মই মোৰ প্ৰাণ ভৰি তেখেতক মোৰ শ্ৰদ্ধা জনাইছোঁ। ইমান সুন্দৰ এজন ভগৱান স্বৰূপ ব্যক্তি আছিল। কাৰোৰ লগত কোনো ধৰণৰ কোনো গণ্ডগোল নাই, একো নাই। ৰেডিঅ'লৈ আহে, সুন্দৰকৈ প্ৰগ্ৰাম কৰে, শিকায়, ৰেকৰ্ডিং কৰে, যায় গৈ। মই এটা সৰু কথা এটা মই ক'ব খুজিছোঁ আজি, যে কি অসাধাৰণ তেখেতৰ মানে শিল্পীসুলভ মন আছিল। এটা স্পেচিয়েল ব্ৰডকাষ্ট আছিল ৰেডিঅ'ত। এই স্পেচিয়েল ব্ৰডকাষ্টত দুটা গীত থাকে, এটা শিল্পীৰ নিজৰ আৰু এটা প্ৰডিউচাৰৰ ৰেডিঅ'ৰ। যি সময়ৰ কথা কৈছোঁ তেতিয়া আমাৰ অসমত খুব লোড শ্বেডিং হয়। দিনটো লোড শ্বেডিং হৈছে, 1 ঘণ্টা আধা ঘণ্টা থাকে, তেনেকৈ এটা গান ৰেকৰ্ডিং হৈ গ'ল ৰেডিঅ'ৰ প্ৰডাকশ্যনটো। 7মান বাজিলে ৰাতিপুৱাৰ পৰা আমি যুঁজি আছোঁ ছেকেণ্ড গীতটি গাবৰ কাৰণে। প্ৰথম গীতটি জিতেন দাৰ আছিল, দ্বিতীয় গীতটি মই নিজে সুৰ কৰি লৈ গৈছিলোঁ। সেই গীতটি ৰেকৰ্ডিং নহয়, কিন্তু 2 দিন পিছত তাৰ ব্ৰডকাষ্ট আছে। কোনো নাই, স্বৰ্গীয় জয়হৰি দাস তেখেত আছিল, জিতেন দা আছিল আৰু মই আছিল। গীতটি লিখা আছিল তফুজুল আলী ছাৰে। এই ফুলে ফুলে ৰঙে ৰঙে মৃদু মৃদু সমীৰণে আজিনো কিহৰে বাতৰি আনি দিলে। তো এটা গান হৈ গ'ল, 7টা 7:30 বাজিছে, কোনো ষ্টাফ আৰ্টিষ্ট নাই, মিউজিচিয়ান নাই, কেনেকৈ ৰেকৰ্ডিং হ'ব। জিতেন দাই ক'লে তুমি গোৱা, মই তবলা বজাম, তুমি হাৰমনিয়ামটো লোৱা আৰু জয়হৰি দাসে এই তানপুৰাটো। জিতেন দা ৰেকৰ্ডিঙৰ যিটো মেচিন, বাটনটো মই মাইকৰ আগত আছোঁ, বাটনটো পুছ কৰি পেলাই লাহেকৈ দুৱাৰখন মাৰি আহি তবলাযোৰ লৈছে। তেখেত তবলা বজাব, মই গাম, কোনো ইনষ্ট্ৰুমেণ্ট নাই। ইমান সুন্দৰকৈ গীতটি ৰেকৰ্ডিং হ'ল একেবাৰে। এইবিলাক কথা খুব মনত পৰে যে জিতেন দা কি ধৰণৰ শিল্পী আছিল। আজি মই যোৱাকালি অকণমান ৰিহাৰ্চেলৰ কাৰণে চেষ্টা কৰিছিলোঁ। মোৰ বন্ধুবৰ শিৱপ্ৰসাদ বৰুৱা, তেওঁৰ লিখা এই পাৰতে আছে আমাৰ সুখৰ মোহনা, এই গীতটি মই গাম, কি গাম ক'ব নোৱাৰোঁ।
ঘাততে আসে বান্ধা ও মায়া গো এই ঘাততে আসে বান্ধা ঘাততে